তাৰপিছত কদম্বৰ ওপৰত বহি ভগৱন্ত পুৰুষে কালিনাগক দমন কৰিছিল। আকৌ ভগৱন্ত পুৰুষে কদম গছত উঠি যমুনা নদীত গা ধুই থকা বস্ত্ৰখিনা গোপীসকলে পাৰত এৰি থৈ যোৱা বস্ত্ৰবিলাক কদম গছত তুলি থৈছিল। আৰু যেতিয়া গোপীসকলে বস্ত্ৰ বিচাৰিছিল তেতিয়া কৃষ্ণই ক'লে, তোমালোক উঠি আহা পাৰলৈ, কাৰ কোনখনি বস্ত্ৰ তোমালোকে নিজে নিজে বাছি লোৱা। তেতিয়া গোপীসকলে কি কৰিছিল, কানাই তোমাক আমি সেৱা জনাইছোঁ, পাৰলৈ উঠি যাব নোৱাৰোঁ বোলে। কিয়? আমি বিৱস্তা হৈ স্নান কৰিছোঁ। বিৱস্তা হৈ স্নান কৰাটো শাস্ত্ৰসন্মতে অপৰাধ, 1 নম্বৰ। 2 নম্বৰতে ক'লে, আমি তোমাক সেৱা জনাইছোঁ। কেনেকৈ সেৱা জনাইছে? এক হাতে গুপ্ত অংগ ঢাকি এক হাতে ঈশ্বৰক সেৱা জনাইছে এনেকৈ, যে কানাই তুমি আমাক বস্ত্ৰ দিয়া। তেতিয়া ভগৱন্ত পুৰুষে কৈছে, এক হাতে দেৱক প্ৰণাম কৰে যিটো, তাৰ হস্ত কৰে ছেদ। ছেদ মানে কাটি পেলোৱা। যিজনে এখন হাতেৰে ঈশ্বৰক সেৱা কৰিব তাৰ হাতখন কাটি পেলোৱা, শাস্ত্ৰই কৈছে। তাৰমানে এখন হাতে সেৱা কৰাটো অপৰাধ। এতিয়া আমি নামঘৰলৈ যাওঁতে বাটচৰাৰ সন্মুখত কেনেকৈ সেৱা কৰোঁ? এনেকৈ কৰোঁ নে এনেকৈ কৃষ্ণ বুলি কৈ থৈ আহোঁ বাৰু? কোনটো কৰোঁ? প্ৰায়সকলে এখন হাতে কৃষ্ণ বুলি কওঁ, এনেকৈ। তো সেইটোৱে হ'ল শাস্ত্ৰসন্মত অপৰাধ। এতিয়া ভাগৱত শুনিলোঁ, শুনাৰ পাছতো যদি কালিলৈৰ পৰা সেই নিয়মটোকে পালন কৰোঁ, তেতিয়াহ'লে তেওঁতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। তেওঁ শুনিলেই নহ'ব, তাক পালন কৰিবলৈ চেষ্টাটো কৰিব লাগিব। তেতিয়াহে ভাগৱত ধৰ্ম শুদ্ধ ৰূপটো প্ৰকাশ হ'ব। এনে